চৰাইদেউ জিলাৰ অন্তৰ্গত মথুৰাপুৰ চাহ বাগিচাৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী মথুৰাপুৰ বীৰছা নগৰৰ বাসিন্দা তথা বিশিষ্ট সমাজকৰ্মী ৰামচন্দ্ৰ তাঁতীৰ যোৱা নিশা ৭৮ বছৰ বয়সত পৰলোক প্ৰাপ্তি হয়। অঞ্চলটোৰ এগৰাকী সৰবৰাহী ব্যক্তিৰ লগতে বিভিন্ন সামাজিক অনুষ্ঠানৰ সৈতে জড়িত ৰামচন্দ্ৰ তাঁতীৰ মৃত্যুত অঞ্চলটোত এক গভীৰ শোকৰ ছাঁ পৰিছে। তেখেতৰ মৃত্যুৰ খবৰ পোৱাৰ লগে লগে বহু গুণমুগ্ধ ব্যক্তি মৃতকৰ ঘৰত উপস্থিত হৈ শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। ৰামচন্দ্ৰ কুমাৰ তাঁতীৰ মৃত্যুত মথুৰাপুৰ চাহ বাগিচাৰ শ্ৰমিক কৰ্মচাৰী সংঘ, চৰাইদেউ প্ৰেছ ক্লাব, মথুৰাপুৰ ক্ৰীড়া সন্থা, মথুৰাপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়, মথুৰাপুৰ বাগিচা প্ৰাথমিক বিদ্যালয়, মথুৰাপুৰ ব্যৱসায়িক সন্থা, চৰাইদেউ আঞ্চলিক ছাত্ৰ সন্থা, মথুৰাপুৰ বহাগী বিদায় উৎসৱ সমিতি, মথুৰাপুৰ ৱেলফেয়াৰ গ্ৰুপ, মথুৰাপুৰ মুছলিম জামাত, আট্টা, মথুৰাপুৰ আদিকে কৰি বহু সামাজিক অনুষ্ঠান প্ৰতিষ্ঠানে শোক প্ৰকাশ কৰি সমবেদনা জ্ঞাপন কৰে। মথুৰাপুৰৰ পৰা ইছলাম আহমেদৰ ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইন মেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।